মই কেইদিনমান আগতো এটা প্ৰেছ বাইট দিছিলোঁ। তাত মই উল্লেখ কৰিছিলোঁ যে শাহজাহান হুছেইন নামৰ ছাৰ আৰু ফাহিম ছায়দ নামৰ ছাৰজনে মোৰ লগত যি কৰিছিলে, ছাৰহঁতে মোক ধমকি দিয়ে ABVP এৰিবলৈ। আৰু যদি মই নাজানো ছাৰে ABVP এৰিবলৈ কিয় ধমকি দিয়ে নাজানো, সেইটো ছাৰৰ কিবা প্ৰব্লেম আছে নেকি মই নাজানো। ছাৰে মোক বহুতবাৰ ধমকি দিছিলে ABVP যদি এৰি নিদিয়া তেতিয়াহ'লে মই তোমাৰ মাৰ্ক কাটি দিম, ছেশ্যনেল এক্সামত মাৰ্ক কাটি দিম। যিহেতু এতিয়া কলেজ অট'নমাছ হৈছে, চব মাৰ্ক মোৰ হাতত থাকে, মই কাটি দিম। দৰকাৰ পৰিলে তোমাক কলেজৰ পৰা উলিয়াই দিম, ডিপাৰ্টমেণ্টৰ পৰা উলিয়াই দিম। এইবোৰ বহুত কথা কৈ মোক ধমকি দিছিলে। তথাপি মই ABVPৰ লগত কাম কৰি আছোঁ, কলেজৰ উন্নতিৰ কাৰণে কাম কৰিছোঁ। তাৰ মাজতে যোৱা দেওবাৰে ছাৰে ৰাতিপুৱা আমালোকৰ ঘৰত গৈছিলে। ঘৰত গৈ আকৌ ঘৰৰ মানুহ লৈ, আমাৰ আৰ্থিক অৱস্থা লৈ, মোৰ সাজ পোছাক লৈ বহুত কথা কৈছিলে। ঘৰতো ছাৰে একেখিনি কথাই কৈ আহিছিলে যে তোমাৰ দেউতাৰ পইচা নাই, তুমি ইমান ভাল কাপোৰ ক'ত পোৱা, কেনেকে পিন্ধা, আৰু তোমাৰ কি অকাত আছে যে তুমি ABVP কৰিবলৈ গৈছা। এইবোৰ বহুত কথা কোৱাৰ পিছত আকৌ ঘৰত একেটা ধমকিয়ে দিছে যে মোৰ হাতত বহুত মাৰ্ক থাকে, এইখিনি মাৰ্ক মই কাটি দিম। ছাৰে এইটোও উল্লেখ কৰিছে যে আমাৰ ডিপাৰ্টমেণ্টত বহুতো ষ্টুডেণ্ট আছে যিখিনিয়ে 0 পাইছে, মই ইহঁতক ছেশ্যনেলৰ মাৰ্ক 20কে দিছোঁ। যদি তুমি বিচৰা ছেশ্যনেলৰ মাৰ্ক বেছিকৈ পাবলৈ, তেতিয়াহ'লে ABVP এৰি দিয়া আৰু নৰ্মেল ষ্টুডেণ্টৰ নিচিনাকৈ থাকা। আৰু ছাৰে কৈছিলে যে তুমি এজনী ছোৱালী মানুহ, তুমি কিয় কলেজত গৈ ABVP কৰিবা, তুমি কিয় লিডাৰশ্বিপ কৰিবা, তুমি যেনে তেনে ডিগ্ৰীটো লোৱা, তাৰপিছত সৰু সুৰা চাকৰি এটা কিবা এটা কৰি কেনে থাকি যোৱা আৰু হৈ গ'ল। মানে মই এজনী কোচ ৰাজবংশী ছোৱালী হয়, কোচ ৰাজবংশী কমিউনিটিৰ পৰা আহিছোঁ মই। সেইকাৰণে ছাৰে আমাৰ জাতিটোক মানে নিচা দেখাব বিচাৰে নেকি? ছাৰে এইটো বিচাৰে নেকি যে আমি তল জাতিৰ মানুহ কাৰণে আমি তলতে থাকিব লাগে? আমাৰ কি আগুৱাই অহাৰ অধিকাৰ নাই নেকি? আজিকালি চোন ভাৰত চৰকাৰে সকলোকে সমান অধিকাৰ দিছে, সকলোৱে সমানে আগুৱাই যাব পাৰে। কিন্তু ছাৰৰ মানসিকতা এনেকুৱা কিয় নাজানো। এইবোৰৰ পিছত আমি প্ৰটেষ্টো কৰিলোঁ বহুত। প্ৰটেষ্ট কৰাৰ পিছতো একো উত্তৰ নাপালোঁ। তাৰপিছত ছাৰেহঁতে মোৰ দেউতাক মাতিছিলে এইবোৰ সমাধান কৰিবৰ কাৰণে। মোৰ দেউতা আহিছিলে, সমাধানৰ কাৰণে আহিছিলে। এজাহাৰ আমি দিছিলোঁ। সিদিনাই আমি মই দিছিলোঁ, সোমবাৰে মই এজাহাৰ দিছিলোঁ। এজাহাৰটো দিয়াৰ পিছত প্ৰিন্সিপাল ছাৰে, কলেজ অথৰিটিয়ে মোৰ দেউতাক মাতিলে। মাতাৰ পিছত মোৰ দেউতাক ৰিকুৱেষ্ট কৰিলে আৰু প্ৰিন্সিপাল ছাৰে কথা দিলে যে আমি ন্যায় কৰিম, তোমাৰ ন্যায় আমি কৰিম, আমি যি কৰিম ভালৰ কাৰণে কৰিম, তোমাৰ ভালেই হ'ব, তুমি চিন্তা নকৰিবা, খালি তুমি কেছটো উঠাই লোৱা। এনেকৈ মোৰ দেউতাক ৰিকুৱেষ্ট কৰিলে, মোকো ৰিকুৱেষ্ট কৰিলে। ছাৰৰ কথা মতে আমি কেছটো উঠাই ল'লোঁ। কেছটো উঠাই লোৱাৰ লগে লগে আকৌ HOD ছাৰে, শাহজাহান ছাৰে মোক ধমকি দিলে যে মই তোমাৰ নামত মানহানিৰ কেছ কৰিম 2 crore টকাৰ। এইটো কি কথা হ'ল? ছাৰে প্ৰতিটো কথাতে মোক মাৰ্ক কাটি দিম, নহ'লে তোমাক কলেজৰ পৰা উলিয়াই দিম, তোমাৰ নামত মানহানিৰ কেছ দিম, এইবোৰ কৰিয়ে আছে। আৰু প্ৰিন্সিপাল ছাৰ ওচৰতে আছিলে, প্ৰিন্সিপাল ছাৰে একো নক'লে। এতিয়া দেখিছোঁ যে ইনকুৱাৰী কমিটি বহাইছে। ইনকুৱাৰী কমিটি ডিচিশ্যন লোৱাৰ আগতে ইহঁতে বিজ্ঞাপন এটা উলিয়াই দিলে যে যিমানখিনি দোষ আছিলে সকলোখিনি মোৰ, আৰু গোটেই টিচাৰ এছ'চিয়েশ্যনে তাত কৈছে যে যি দোষ আছে সকলোখিনি মোৰ। এতিয়া মই কিয় ক'ম? ছাৰে যদি তেনেকৈ নকয় মই কিয় ক'ম? মই এজনী ছোৱালী মানুহ ন, মই নিজৰ কাৰণে মাত মাতিছোঁ যেতিয়া, এতিয়া ছাৰহঁতে কিয় তেনেকুৱা কৰি আছে? এই সম্পূৰ্ণ ঘটনা আপুনি প্ৰিন্সিপাল ছাৰক অৱগত কৰাইছিলোঁ, প্ৰিন্সিপাল ছাৰক অৱগত কৰাইছিলোঁ। তাত টিচাৰ ষ্টাফো আছিলে, সকলোকে কৈছিলোঁ। কিন্তু ছাৰহঁতে একো নকৰিলে, উল্টা মোকে ফচাই দিলে। আৰু এনেকৈ লিখিছে যে পৰিণীতা ৰয় নামৰ ছোৱালীজনীয়ে যি মনে সজা ভিত্তিহীন অভিযোগ আনিছে। এয়া মনে সজা ভিত্তিহীন অভিযোগ হ'ব পাৰেনে? কেনেকৈ পাৰিব? ছাৰে মোক ইমান পাৰ্চনেলি হেৰেছ কৰি আছে, মেণ্টেল প্ৰেছাৰত ৰাখিছে ইমান দিনৰ পৰা। মোৰ 25 তাৰিখৰ পৰা এক্সাম আছে, মই পঢ়িব পৰা নাই, মই কেনেকৈ আগুৱাই যাম? ছাৰে কিয় আমাৰ জাতিটোক তলত আছোঁ কাৰণে তলতে ৰাখিব বিচাৰিছে, মই বুজি পোৱা নাই। মই ন্যায় বিচাৰোঁ, এতিয়ালৈকে মই ন্যায় নাই পোৱা। মই বিচাৰোঁ ছাৰহঁতক ছাছপেণ্ড কৰা হওক। আৰু যেতিয়া ইনকুৱাৰী কমিটি বহিছে, ছাৰহঁতক ছাছপেণ্ড এতিয়ালৈকে কৰা হোৱা নাই। হিচাপততো কৰিব লাগিছিলে, যেতিয়ালৈকে ইনকুৱাৰী হয় ছাছপেণ্ড থাকিব লাগিছিলে, নাই কৰা। মই বিচাৰোঁ ছাৰহঁতে ছাছপেণ্ড কৰা হওক আৰু ছাৰে নিজৰ দুখটো মানি লওক। মই এইটো নকওঁ যে ছাৰে সেই মোৰ তাত ক্ষমা খোজক বা কি, নালাগে। খালি ছাৰে ইমানখিনি কৰিলে হ'ল যে ছাৰ মানি লওক যে ছাৰে কৰিছে ভুলটো। ছাৰে নিজৰ ভুলটো মানি লওঁতে ইমান কিয় কৰি আছে? মানে নিজৰ ভুলটো মানি লওক, তাৰপিছত মোৰ ফিউচাৰত এনেকুৱা নকৰিব বুলি বা এনেকুৱা ধমকি বাৰু ভাবুকি নিদিয়ে বুলি মোক এখন লিখিত লাগে, এইখিনি দিলে হৈ গ'ল আৰু একো নালাগে মোক। গতিকে এই মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ, শৈক্ষিক বাতাবৰণ কোনেও নষ্ট কৰাৰ অধিকাৰ নাই। আৰু শিক্ষকে সদায় ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে কাম কৰি আহিছে। আজি ভোলানাথ মহাবিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষকে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে কাম কৰি আহিছে। আৰু আজি কেনেকুৱা এটা পৰ্যায়ৰ পৰা গৈ আজি এইখন কলেজে A+ পাবলৈ সক্ষম হৈছে। গতিকে আজি এতিয়াও এইখন মহাবিদ্যালয় অসমৰ 3 নম্বৰ স্থানত অধিষ্ঠান কৰি আছে। গতিকে ইয়াতে আমি শিক্ষক সংস্থাই কেতিয়াও বিচৰা নাই যে এইখন মহাবিদ্যালয়ৰ শৈক্ষিক বাতাবৰণটো নষ্ট হওক, এইখন মহাবিদ্যালয়ৰ এটা সুনাম নষ্ট হওক।
আৰু সেইকাৰণে আমি তাৎক্ষণিকভাৱে আমি শিক্ষক সংস্থাই গোটেই বিষয়টোত আমি হস্তক্ষেপ কৰি সমবেত হৈ আমি এই কথাখিনি হেৰি কৰিছোঁ। আৰু যিহেতু যি দুজন শিক্ষকৰ কথাটো আহিছে, সেই দুজন শিক্ষক অতি নিষ্ঠাবান শিক্ষক। কাৰণ মই কৈছোঁ যে এজন 2 বছৰ আছে তেওঁ ৰিটায়াৰ হ'বলৈ, আৰু আনজন অতি মেধাসম্পন্ন শিক্ষক। তেওঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক মহাবিদ্যালয়ৰ বিভিন্ন আমাৰ যিবোৰ মানে আন্তঃ মহাবিদ্যালয় প্ৰতিযোগিতা হওক বা বিশ্ববিদ্যালয় প্ৰতিযোগিতা হওক, সেই সকলোৰ লগত সকলো সময়ত ছাত্ৰ ছাত্ৰীৰ লগতে সমবেত হৈ থকা এজন শিক্ষক। গতিকে তেনেকুৱা ধৰণৰ কথা যেতিয়া আমাৰ এগৰাকী ছাত্ৰীৰ পৰা আহিছে, আমি ছাত্ৰী কৈছোঁ, মই ব্যক্তিগতভাৱে ছাত্ৰীগৰাকী আজিও চিনি নাপাওঁ, কিন্তু তেওঁৰ বিভিন্ন পৰ্যায় আছিল। সেই পৰ্যায়টোত নগৈ তাৰমানে সেই পৰ্যায়টোত এটা ছ'চিয়েল মাধ্যমলৈ যেতিয়া গুচি গৈছে, যোৱাৰ লগে লগে আমাৰ শৈক্ষিক অনুষ্ঠানখনৰ ক্ষতি হৈছে। যোৱা 2 দিন ধৰি আমি ছ'চিয়েল মিডিয়াত আমাৰ দুগৰাকী শিক্ষকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ সমালোচনা, কটু সমালোচনা আমি দেখা পাইছোঁ। সেই মৰ্মে আজি 19/11/2025 তাৰিখ ৰাতিপুৱাৰ ভাগত আমাৰ ভোলানাথ মহাবিদ্যালয়ৰ শিক্ষক গোটৰ এখন মিটিং অনুষ্ঠিত হয়, আৰু সেই মিটিঙৰ সিদ্ধান্ত মৰ্মে আজি আমি এটা প্ৰেছ বিজ্ঞপ্তি এটা বা স্পষ্টীকৰণ দিয়াৰ কথা আমি ভাবিছোঁ। সেই হিচাপে মই এতিয়া স্পষ্টীকৰণটো পঢ়ি যাম। আজি 19/11/2025 ইংৰাজী তাৰিখ ভোলানাথ মহাবিদ্যালয়ৰ শিক্ষক সংস্থাৰ সন্মানীয় শ্বহীদুল ইছলাম মহোদয়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ভোলানাথ মহাবিদ্যালয়ৰ শিক্ষক সংস্থাৰ সাধাৰণ সভাত সৰ্বসন্মতিক্ৰমে মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপকদ্বয় ক্ৰমে শাহজাহান হুছেইন চৰকাৰ আৰু ডক্টৰ ফাহিম শ্বহীদ সমন্বিতে গণিত বিভাগৰ ওপৰত সেই বিভাগৰে এগৰাকী ছাত্ৰী পৰিণীতা ৰয় যি মনে সজা ভিত্তিহীন অভিযোগ উপস্থাপন কৰিছে, সেয়া নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। লগতে উপৰোক্ত শিক্ষক দুগৰাকীৰ বিৰুদ্ধে বিভিন্ন কটু শব্দ প্ৰয়োগ কৰি সামাজিক মাধ্যমত বিভিন্ন বাতৰি পৰিৱেশন হোৱা কাৰ্য কেৱল শিক্ষক দুগৰাকীয়ে নহয়, সমগ্ৰ মহাবিদ্যালয়ৰ অধ্যাপিকা বৃন্দৰ মানহানি কৰাৰ লগতে ভোলানাথ মহাবিদ্যালয়ৰ ভাৱমূৰ্তি আৰু শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ প্ৰক্ৰিয়া সভাই সৰ্বসন্মতিক্ৰমে মত পোষণ কৰে। এনেধৰণে মহাবিদ্যালয়খনৰ অধ্যাপিকা বৃন্দৰ ভাৱমূৰ্তি বিনষ্ট কৰিব পৰা আৰু মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ নষ্ট কৰিব পৰা বিধৰ সকলো কাৰ্যৰ পৰা ছাত্ৰ ছাত্ৰীবৃন্দক আঁতৰি থকাৰ লগতে আন সকলোকে এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকিবলৈ আজিৰ সভাই সৰ্বসন্মতিক্ৰমে আহ্বান জনায়। সভাই অনুভৱ কৰে যে সকলো অধ্যাপিকাই ছাত্ৰ ছাত্ৰীৰ আৰু শিক্ষানুষ্ঠানখনৰ মংগলৰ হকে কাম কৰি আহিছে। অভিযোগ অনা শিক্ষক দুগৰাকী ক্ৰমে শাহজাহান হুছেইন চৰকাৰ আৰু ডক্টৰ ফাহিম সৈয়দ সমালোচনাৰ ঊৰ্ধত তথা দুগৰাকী সফল তথা সমাজৰ হিত সাধন কৰা শিক্ষক। সেয়ে এগৰাকীয়ে ছাত্ৰীয়ে এনে দুগৰাকী শিক্ষকৰ বিৰুদ্ধে অভিযোগ অনা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি আজিৰ সভাই মত পোষণ কৰে। ইতি ভোলানাথ মহাবিদ্যালয় শিক্ষক গোট। এইখিনি আমাৰ আজিৰ স্পষ্টীকৰণ আছে।